এই মেট্ৰিক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা ধৰণে চাব পাৰিবা সেই কথাটো সুধি আছিলা আৰু ভিডিঅ'টো যদি সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। তোমালোকে এই প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰিবা সেবা ৰিজাল্ট বুলি, আৰু যেতিয়া তোমালোকে সেবা ৰিজাল্ট বুলি ডাউনলোড কৰিবা এপ্লিকেশ্যনটো, সেই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ লগে লগে এনেকুৱা ধৰণে আহিব। তেতিয়া তোমালোকে তাত অ'পেন কৰি দিবা আৰু অ'পেন কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণে আহিব। ইয়াতে চোৱা SSLC এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্স 10:30 AM ইয়াত তোমালোকে দেখা পাবা। গতিকে এই সাইটটোত তোমালোকে যোৱাৰ লগে লগে তোমালোকে দেখা পাবা ইয়াতে চাওক তোমালোকে ইয়াতে দুটা অপশ্যন পাবা, কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টত যেতিয়া ক্লিক কৰিবা, ক্লিক কৰাৰ লগে লগে তাত তোমালোকে এই ৰিজাল্টটো চাব পাৰিবা আৰু এই ৰিজাল্টটো 10:30 বজাত ঘোষণা কৰা হ'ব, টু বি এনাউন্স এট 10:30 AM 10:30 বজাত ৰিজাল্ট দিয়া হ'ব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 10:30 বজাত তোমালোকে 10:30 বজাৰ পৰা তোমালোকে মেট্ৰিকৰ ৰিজাল্ট চাবৰ কাৰণে সক্ষম হ'বা। তাৰ বাবে তোমালোকে সেবা ৰিজাল্ট নামৰ যিটো এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। ধন্যবাদ। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।